হাই গাইজ, এয়া আজি আমাৰ ঘৰলৈ কোৰিওগ্ৰাফাৰ দিগন্ত বৰা আহিছে। মানে নাৰ্চাৰী আছে জিকমিক আৰু মোৰ ঘৰৰ ওচৰতে যদিও আজিলৈকে অহা নাই, আজি আহিলো অলপ ল'বৰ কাৰণে। আৰু আপোনালোকেও খুব ধুনীয়াকে হেৰিখন ফুলনিখন কেনেকুৱা লাগিছে আপোনাৰ এতিয়া? ভাল ভাল, খুব কম ঠাইতে বাইদেৱে খুব ধুনীয়াকে ফুলখিনি কৰিছে আৰু ফুলৰ যিটো গ্ৰথটো খুব ধুনীয়া, গছ পুলিবিলাক খুব হেল্ডি, খুব সুন্দৰভাৱে বাইদেৱে কৰিছে। আপোনালোকে নিব আহিব পাৰে, কাৰণ কেলৈ ফুল মানে কি মই নোৱা নাই যদিও মোৰ ঘৰৰ মানুহে লৈ গৈছে, যদিও ফুলবিলাক খুব সুন্দৰভাৱে মানে দিন যায়, মানে সোনকালে গেলি নাযায়, খুব ধুনীয়াকৈ মাটি সাৰ চাৰো খুব ধুনীয়াকৈ দিয়ে। নমস্কাৰ, পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। এতিয়া চাগে সকলোৱে উইণ্টাৰ ছিজনৰ ফুলবোৰ সংগ্ৰহ কৰাত ব্যস্ত আছে, নহয় জানো? কাৰণ ময়ো ব্যস্ত, বহুতেই ব্যস্ত বুলি ক'ব পাৰি। এতিয়া সদায় আপোনালোকে ডিচেম্বৰ মাহত আপোনালোকে আৰু নতুন ফুল পাব, আহিব লগা আছে। আৰু এতিয়া যিখিনি আছে তাকে সংগ্ৰহ কৰক। আৰু যদি মোৰ ফুলবোৰ ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব। লগতে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, তেতিয়া বন্ধু বান্ধৱীবোৰ মই চিনি পাওঁ, চিনি পোৱা যায়। ৰেগুলাৰ যিসকলে কমেণ্ট কৰে তেখেতসকলক চিনি পোৱা যায়। লগতে এটি লাইক কৰিবলৈ পাহৰি নাযাব। আহকচোন মোৰ বাগিচাৰ কিছু ফুল চাওঁ। সদায় একেখিনি ফুলেই দেখুৱাইছোঁ, তথাপি আপোনালোকক মনত পেলাই দিয়াটো জৰুৰী বুলি ভাবোঁ, কাৰণ সকলো সময়তে সকলো ফুল নাথাকে। মই এতিয়া এটা বেলেগ ফুল দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাব দেই। এইটো হৈছে নীল তগৰ, খুব ধুনীয়া ফুলটো। চাওকচোন, এনি টাইম ফুলি থাকে গোটেই বছৰটো। কিমান কলি আহিছে দেখিছে, গোটেই বছৰটো ফুলি থাকে। এয়া চেলভিয়া ডাঙৰ হৈছে, চেলভিয়া ৰঙাৰ ভেৰাইটি খুব ডাঙৰ হৈছে, পুলি ধুনীয়া হৈছে। এয়া প্ৰথমৰ ফুলটো ছিঙিব লাগিব। ইনকাবোৰ ডাঙৰ হ'বলৈকে নাপায়, আকৌ শেষ হৈ যায়। ডাঙৰ হ'বলৈকে নাপায়, শেষ হৈ যায়। এইবোৰ উইণ্টাৰ ছিজনত বহুত পৰিমাণৰ ফুল ৰোৱা হৈছে, নাজানো বিক্ৰী হ'ব নে নহয়। পুলিবোৰ মৰিছেও, বহুত মৰিছে। আৰু কি হয় জানেনে, বাৰীলৈ বহুত চৰাই আহে, চৰাইবিলাকে সৰু সৰু পুলিবোৰ উভালি দিছে। এতিয়া মাটিত ৰুই দিয়া বক ফুলজোপা ইমান ধুনীয়া ফুলিছে, চাওকচোন। এয়া এইটো ৰঙা বক ফুলটো ইমান ধুনীয়া ফুলিছে জানে। আৰু দেখিছে, ভাটৌজনীৰ নিচিনা লাগিছে। এইটো ভাটৌজনীৰ নিচিনা, এইটো কিউট। এই কলিটো চাওকচোন, ইমান কিউট। আৰু দুপা সেইফালে ফুলি আছে, আৰু দুপা সেইফালে দি ইমান কিউট দেখিছে নাই, ইমান ধুনীয়া লাগিছে নহয়। মানুহে খাব লাগে, খাব পাৰে, ৰঙাটো খাব পাৰে। আপোনালোকে গোটেইখিনি কথা ডিটেইলছ আপোনালোকে গুগলত চাৰ্চ কৰিলে গম পাব যে বকফুল খালে কি হয়। বকফুল ভাল, খাব পাৰে, ভাল স্বাস্থ্যৰ কাৰণে। আৰু ইয়াৰ গুণাগুণ সকলোখিনি কথা গম পাব। মই বেলেগ এদিন আপোনালোকক সকলোখিনি বুজাই দিম দেই। আৰু এই দুপা মুঠতে কেইপাহ ফুলিছে জানা? এই দুপা প্ৰথমে দুপা ফুলি মৰহিলে, এই দুপা ছেকেণ্ড, এইকেইটা থাৰ্ড, আৰু এইকেইটা ফৰ্থ ফুলিছে, আৰু এইকেইটা ফিফ্থত ফুলিব। গোটেইখিনি কলি আছে, গোটেই ডালটো কলি আছে। 1 2 3 4 5 6 দেখিলে কিমান ধুনীয়া কলি আছে। ইমান ধুনীয়া ফুলটো আপোনালোকে নোৰোৱাকৈ থাকিব পাৰেনে? খাবলৈও পাৰিব আৰু বাগিচাও শুৱনি কৰিবলৈ পাৰিব। এইজোপা কেৰেলা ধেৰ লাগিছে। কেৰেলা এতিয়া ঠাণ্ডাত খাব নোৱাৰোঁ, গেছ হ'ব। কিন্তু যিসকলে খায়, আমাৰ ঘৰতে
যোৰহাটৰ কোনখিনি থাকে আমি জেল ৰোডত থাকে যোৰহাটৰ পৰা আহিছে বাইদেউ বহুত দিনৰ পৰা মোৰ ভিডিঅ' চাই আৰু আজি লগ পাইছো বহুত ভাল লাগিছে আমাৰো ভাল লাগিছে কিছুমান মানুহক প্ৰথম লগ পাই বহুত আপোন লাগে সেইটো কাৰণে ভাবিলো মোৰ মেমৰি হিচাপে বাইদেউ মোৰ চেনেলত মোৰ ইউটিউবৰ ভিডিঅ'ত ভৰাই ৰাখো আপোনালোককো চিনাকি কৰি দিওঁ এয়া হৈছে যোৰহাটৰ জেল ৰোডত থাকে আজি আহিছে এতিয়া ডুমডুমালৈকে যাব ধন্যবাদ এইখিনি এন্থুৰিয়ামখিনি কিমান ধুনীয়াকৈ পাইছে চাওকচোন ফুলিছে এন্থুৰিয়াম বগা ইমান ধুনীয়া বগাটো চাওকচোন আৰু এয়া পাৰ্পল কালাৰ চকলেট কালাৰ এইটো ইটা কালাৰ নিচিনা বহুত ধুনীয়া এই ৰংটো বহুত ধুনীয়া আৰু এইটো চকলেট কালাৰ ধন্যবাদ থাকিল ভিডিঅ' চোৱাৰ বাবে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ নমস্কাৰ